মৰ্নিং গাইজ, বহুতে মানে সুধি আছে 3 অক্টোবৰত এডমিট কাৰ্ড আপোনালোকৰ আহিবনে নাই মানে সুধি আছে। চ' তাৰ ওপৰত আজি মই কথাকেইটা ক'ম। 3 অক্টোবৰত এডমিট আহিবনে নাই তাৰ কথাকেইটা কোৱাৰ আগতে মোৰ মানে কি নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ। আপোনালোকৰ যিটো হিন্দীত ব্লগছ বনোৱা পুলিচৰ ৰিলেটেড, হিন্দীত কওঁ আৰু কাৰণ মানে ট্ৰাই কৰি আছোঁ মই। আপোনালোকে চাব পাৰে, ডেছক্ৰিপশ্যনত লিংক থাকিব। আৰু লগতে যদি মোক কিবা কথা সুধিবলগীয়া আছে, আপোনালোকৰ মানে কি ডেছক্ৰিপশ্যনতে ইনষ্টাগ্ৰাম আইডি আছে, তাতে আপোনালোকে মোক কথা সুধিব পাৰে, কিবা যদি আপোনালোকে জানিবলগীয়া আছে। ত' এতিয়া মেইন টপিকলৈ আহোঁ। আপোনালোকৰ মানে কি 3 অক্টোবৰত আপোনালোকৰ এডমিট কাৰ্ড আহিবনে নাই। 3 অক্টোবৰত এডমিট কাৰ্ড 3 অক্টোবৰত ফিজিকেল হ'বই, কাৰণ আপোনালোকৰ ছেপ্টেম্বৰতে এডমিট কাৰ্ড আহিব। মানে কি 15, 16, 17 এইকেইটা দিনৰ ভিতৰতে আপোনালোকৰ এডমিট কাৰ্ড আহিব। কাৰণ আপোনালোকে চাওক, এই যোৱাকালি আপোনালোকৰ এডিআৰিৰ আপোনালোকৰ নটিফিকেশ্যন আহি গ'ল অলৰেডি। মানে চৰকাৰে অলৰেডি মানে আপোনালোকৰ ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত কাম কৰিয়ে আছে। আপোনালোকে চিন্তা কৰিব নালাগে। সেইকাৰণে 3 তাৰিখে আপোনালোকে ফিজিকেল দিব পাৰিব। আৰু ফিজিকেলটো আপোনালোকৰ নাই কমেও 1 মাহ 1.5 মাহ হৈ যাব। কাৰণ আপোনালোকে চাওক, AB, UB, কামাণ্ডো বহুত ল'ৰা আছে যিহেতু ফিজিকেল দিবলগীয়া। ত' আপোনালোকৰ সেইকাৰণে মানে কি বুলি কয়, আপোনালোকৰ 1.5 মাহমান ফিজিকেল মানে ফিজিকেল চলিয়ে থাকিব। আৰু এতিয়া বৰ্তমান আপোনালোকৰ যেনেকৈ কালি এডিআৰি আপোনালোকৰ নটিচখন ঘপককৈ আহি গৈছে ন, তেনেকৈ আপোনালোকৰ কি বুলি কয় আছাম পুলিচ AB, UBৰ নটিচখন ঘপককৈ আহি যাব। আপোনালোকে গমেই নাপাব। আপোনালোকে সেইকাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু মই কালি জনাম বুলি ভাবিছিলোঁ আপোনালোকৰ ওপৰলৈ ফোন কৰি, কিন্তু ফোনটো কৰিলোঁ মানে কি ডাঙৰ মানুহৰ ৰিচিভ নকৰিলে। আৰু মইনো কি কৰিম আৰু ভাবিছিলোঁ আপোনালোকক ভাল আপডেট এটা দিম বুলি ফোন কৰি, কিন্তু ফোন কৰিছিলোঁ ৰিচিভ নকৰিলে। আৰু মইনো কি ক'ম আৰু তাৰ ওপৰত যদি ৰিচিভ নকৰে, ডাঙৰ মানুহেও ক'বও নোৱাৰোঁ। আৰু এতিয়া সময় নাই। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। আপোনালোকৰ কিন্তু গল্ডেন মাৰ্কছ এটা আছে। আপোনালোক এতিয়াও কৈ আছোঁ, আপোনালোকে এপইণ্টমেণ্ট ল'ব মন আছেনে নাই? ল'ব মন আছে যদি আপোনালোক লং জাম্পটো কিন্তু হাৰ নামানিব। লং জাম্পটো ৰেডি হৈ থাকক। লং জাম্প এক্সিলেণ্ট মাৰিব লাগিব চবেই, কাৰণ লং জাম্পটো গল্ডেন মাৰ্কছ কাক কোৱা হয় জানেনে? গল্ডেন মাৰ্কছ বুলি কোৱা হয় লং জাম্পক, গম পাইছে? সেইটো কাৰণে কৈছোঁ, আপোনালোকে লং জাম্প মাৰিব লাগিব, ভালদৰে মাৰিব লাগিব, এক্সিলেণ্ট মাৰিব লাগিব। লং জাম্পটো যেতিয়া ভাল মাৰিব, বহুতখিনি আপোনালোকৰ মানে কি ফিজিকেলত নাম অহা বহুতখিনি চান্স হয়। 80% আহি যায় লং জাম্পটো যদি এক্সিলেণ্ট মাৰে। লং জাম্প আৰু চিন আপ এই দুটা বস্তুত আপোনালোকে গুৰুত্ব বহুত দিব, কাৰণ এই দুটা বস্তু গল্ডেন বুলি কয়, গম পাইছেনে? আপোনালোকৰ ৰানিঙতকৈ মেইন গল্ডেন মাৰ্কছ বুলি কোৱা বস্তুটোৱে হ'ল আপোনালোকৰ লং জাম্প আৰু চিন আপ। আৰু লং জাম্পতকৈ বেছি গল্ডেন মাৰ্কছটো হ'ল আপোনালোকৰ চিন আপতকৈ বেছি গল্ডেন মাৰ্কছটো হ'ল আপোনালোকৰ লং জাম্প। চ' সেইকাৰণে কৈছোঁ, আপোনালোকৰ সময় নাই, নিচেই কাষত সময়। চ' সেইকাৰণে আপোনালোকে প্ৰেক্টিছ নেৰিব। এইকেইদিন লং জাম্পটো মই আপোনালোকক কৈ আছোঁ, আপোনালোকে এইটো ভুল নকৰিব। লং জাম্পটো আপোনালোকে এক্সিলেণ্ট মাৰিব, যেনেকৈ নহওক মানে চেষ্টা কৰক। মই আপোনালোকক ক'লোঁ, যেনেকৈ নহওক চেষ্টা কৰক খালি এক্সিলেণ্ট মাৰিবলৈ। আৰু ক'ৰ পৰা মোৰ ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাব আপোনালোকে। চাওক, আপোনালোকে এইকেইদিন মেহনতে মেইন। আপোনালোকে এইকেইদিন মেহনত কৰিলে আপোনালোকে খানাপাৰাত গৈ কি বুলি কয় আপোনালোকে এপইণ্টমেণ্ট ল'ব পাৰিব। যেনেকৈ মই ল'বলৈ গৈছিলোঁ, আপোনালোকেও তেনেকৈ পাৰিব। আপোনালোকক সেইকাৰণে কৈ আছোঁ, আপোনালোকে লং জাম্প, হাই জাম্পটো বহুত গুৰুত্ব দিয়ক। 100% লগাই দিয়ক, নিজৰ যি জান লগাই দিয়ক। কাৰণ লং জাম্পটো এনেকুৱা এটা ইম্পৰ্টেণ্ট বস্তু। আপোনালোকক কিমান বুজাম আৰু মই কৈ আছোঁ, আগৰ ভিডিঅ'টো কৈ আছোঁ আপোনালোকক কৈ আছোঁ মানে কি আৰু মাইণ্ড খটাব লাগিব যিকোনো ক্ষেত্ৰত। চ' আপোনালোকে সেইকাৰণে কৈছোঁ, আপোনালোকে প্ৰিপেৰেশ্যন তাগৰা ৰাখক। আপোনালোকৰ এডমিট কাৰ্ড আহিবলৈ বেছি দিন নাই। আৰু আপোনালোকে সেইকাৰণে পূৰা যত্ন কৰক। এইকেইদিন হাৰ নামানিব, নেভাৰ গিভ আপ। যেতিয়ালৈকে মই এপইণ্টমেণ্ট লওঁ তেতিয়ালৈকে হাৰ নামানো বুলি মনত ভাবি লওক। আৰু যেতিয়া আপোনালোকৰ মানে কি বুলি কয় যেতিয়া এপইণ্টমেণ্ট বিলাব, তেতিয়াও মই এপইণ্টমেণ্ট ল'ব যাম বুলি এটা মানে নিজকে মানে ড্ৰিম বান্ধি লওক। মোৰ যাওঁতে সেই এপইণ্টমেণ্ট সভাত উপস্থিত হ'ম বুলি। চ' সেইটো কাৰণে কৈছোঁ, আপোনালোকে হাৰ নামানিব। এইকেইদিনে মেইন বুলি কৈছোঁ, কাৰণ ফিল্ড ৰেডি হ'ব বুলি মোৰ অনুভৱ এটা আহি আছে। আৰু যদি ফিল্ড ৰেডি হয়, মই লগতে আপোনালোকৰ ভিডিঅ' বনাই দেখুৱাম। চ' সেইটো কাৰণে কৈ আছোঁ, আপোনালোকে ভাল প্ৰিপেৰেশ্যন কৰক। এইকেইদিন আণ্ডাৰগ্ৰাউণ্ড হৈ যাওক, মানে গায়ব হৈ যাওক মানুহ। লগ বন্ধু বাদ দিয়ক, গাড়ী চলোৱা স্পীড বাদ দিয়ক। এইকেইদিন মেইন আপোনালোকৰ মেইন দিন এইকেইদিন, গম পাইছেনে নাই? গাড়ী চলোৱা বাদ দিয়ক, গাড়ী স্পীড নচলাব কেতিয়াও। এইকেইদিনত কিবা এটা হৈ গ'লে কোনে ৰিস্ক ল'ব কওকচোন? আপোনাৰ নিজৰ লাইফ নিজে চাব লাগিব, বেলেগে আপোনালোকক চাই নিদিয়ে। চ' সেইকাৰণে কৈছোঁ, গাড়ী স্পীড নচলাব এইকেইদিন খুব ছেফ ছাইড হৈ চলিব। আৰু লগতে আপোনালোকে প্ৰিপেৰেশ্যন তাগৰা কৰি থাকক, লগতে পঢ়ক, ভালদৰে পঢ়ক। আৰু মই মানে কি আপোনালোকে যেতিয়া এপইণ্টমেণ্টবিলাক ল'ম বুলি এটা ড্ৰিম ৰাখক। আৰু এইকেইদিন আণ্ডাৰগ্ৰাউণ্ড হওক, কেইদিন গোটেই জীৱন আপোনালোকে মানে কি এনজয় কৰিব পাৰিব। এইকেইদিন খালি ভালদৰে পঢ়ি লওক, ভালদৰে মানে নিজৰ প্ৰিপেৰেশ্যনবিলাক চলাই লওক। বহুত দিন পাৰিব আপোনালোকে এনজয় কৰিবলৈ। কি 6 মাহ এনজয় নকৰিলে কি লাইফটো চেছ হৈ যাব নেকি? চ' সেইটো কাৰণে আপোনালোকক কৈছোঁ, পূৰা প্ৰিপেৰেশ্যন তাগৰা ৰাখক। চ' ইমানখিনিয়ে মোৰ ভিডিঅ'টো। আৰু ক'ৰ পৰা চাই আছে মোক কমেণ্ট কৰিব। আৰু মই নতুন চেনেল এটা ব্লগ খুলিছোঁ, আপোনালোকে চাব পাৰে। চাই পিনে কেনেকুৱা পায় জনাব। যদি ভাল লাগে চাব, ভাল নালাগিলেও নাচালেও একো নাই। কাৰণ মই মানে কি মই সদায় মোৰ মটিভটো বেলেগ। মই এটাৰ ওপৰত এটা মানে কি নিজে হেৰি কৰি ভাল পাওঁ, মানে কি ছাকচেছ নহ'লেও মই লাগি থাকি ভাল পাওঁ। চ' সেইটো কাৰণে ধন্যবাদ।